যিসকল ব্যক্তিৰ জন্ম শনিবাৰে হয় তেওঁলোকৰ ওপৰত শনি গ্ৰহৰ প্ৰভাৱ অধিক থাকে। বন্ধুসকল, এওঁলোক যথেষ্ট পৰিশ্ৰমী ব্যক্তি হয়। জীৱনত এওঁলোকে পৰিশ্ৰম কৰিবলৈ কেতিয়াও ভয় নকৰে। তাৰোপৰি এওঁলোকৰ জেদ ভাৱ আৰু খঙো অধিক থাকে। এওঁলোকে নিজৰ কাম নিজে কৰি ভাল পায়। কামত বেমেজালি, খেলি মেলি, অনিয়ম এওঁলোকে ভাল নাপায়। এওঁলোক ন্যায়প্ৰিয় হয়। এওঁলোকে কাকো অন্যায় নকৰে, কিন্তু কাৰো অন্যায় তেওঁলোকে চাই থাকিবও নোৱাৰে। এওঁলোকে জীৱনত যিখিনি সিদ্ধান্ত লয় সেইখিনি সিদ্ধান্ত ভাবি চিন্তি লয়। সেইকাৰণে কেতিয়াবা সিদ্ধান্ত লওঁতে তেওঁলোকৰ দেৰিও হয়। এওঁলোক সাহসী আৰু নিৰ্মল মনৰ ব্যক্তি হয়। এওঁলোক যুক্তিবাদী হোৱা দেখিবলৈ পোৱা যায়। তাৰোপৰি দেৰিকৈ খোৱা, দেৰিকৈ উঠা এইবিলাক তেওঁলোকৰ স্বভাৱত পৰিণত হয়। দিনৰ সময়তকৈ ৰাতিৰ সময়ত তেওঁলোক বেছি এক্টিভ হৈ থকা দেখিবলৈ পোৱা যায়। এওঁলোক সাধাৰণতে ইন্ট্ৰভাৰ্ট নেচাৰৰ হয়, অৰ্থাৎ নিজৰ মনৰ কথা সকলোকে খুলি ভালকৈ ক'ব তেওঁলোকে নোৱাৰে, অৰ্থাৎ নিজকে নিজে এক্সপ্ৰেছ কৰিব নোৱাৰে। আৰু এওঁলোকৰ যদি খং উঠে তেন্তে প্ৰতিশোধ নোলোৱা পৰ্যন্ত এওঁলোকৰ খং কিন্তু শান্ত নহয়, অৰ্থাৎ এওঁলোক অলপ প্ৰতিশোধ পৰায়ণ হোৱাও দেখিবলৈ পোৱা যায়। এওঁলোকে নিজৰ কাম নিজে কৰি ভাল পায়, স্বাধীনভাৱে নিজৰ কাম কৰি ভাল পায়, আনক সহায় কৰিও ভাল পায়, পৰোপকাৰৰ ভাৱনা এওঁলোকৰ ওচৰত থাকে, সমাজ সেৱা কৰিও এওঁলোকে ভাল পায়। অৱশ্যে এওঁলোকে জীৱনত বহুতো ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হয়। তেওঁলোকৰ মনৰ ইচ্ছাখিনি পূৰ্ণ হওঁতে সাধাৰণতে দেৰি হোৱা দেখিবলৈ পোৱা যায়।